জাগিৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ মুখ্য পৃষ্ঠপোষকতাত আৰু আহতগুৰি অগ্ৰদূত নাট্য সমাজৰ সহযোগত আহতগুৰিত বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভণি। আজি আহতগুৰি লক্ষ্মীনাথ বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। পুৱা 10 বজাত বন্তি প্ৰজ্বলন কৰে অগ্ৰদূত নাট্য সমাজৰ প্ৰাক্তন সম্পাদক লোকনাথ দাসে। অনুষ্ঠানটোত আহতগুৰিৰ জ্যেষ্ঠ নাগৰিক তথা অনুষ্ঠানটোৰ প্ৰাক্তন সম্পাদক সত্যহাগ দাসে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অগ্ৰদূত নাট্য সমাজৰ সম্পাদক বিজু কুমাৰ দাসে। উক্ত অনুষ্ঠানতে শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত সাৰুৱা বক্তব্য ৰাখে পূব উত্তৰখোলা সমবায় সমিতিৰ সভাপতি তথা অঞ্চলৰ অন্যতম সমাজসেৱক নৱজ্যোতি দাসে। 2023 বৰ্ষৰ পৰাই আৰম্ভ হোৱা এই কাৰ্যসূচী আজি তৃতীয় বৰ্ষত ভৰি দিলেহি। নৱম আৰু দশম শ্ৰেণীৰ বাবে গণিত, ইংৰাজী আৰু বিজ্ঞান বিষয়ত এই বিনামূলীয়া পাঠদান কাৰ্যসূচী ইংৰাজী 6 জুলাই দেওবাৰৰ পৰা 27 জুলাই দেওবাৰলৈকে চলিব বুলি জানিবলৈ দিয়ে। এই গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীত অঞ্চলটোৰ 2 শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা দেখিবলৈ পোৱা যায়। এই বিনামূলীয়া পাঠদানে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰাৰ লগতে অভিভাৱকসকলকো বহু সকাহ দি আহিছে। এই প্ৰশংসনীয় পদক্ষেপৰ বাবে এতিয়া অঞ্চলটোৰ সচেতন মহলে অগ্ৰদূত নাট্য সমাজক ভূয়সী প্ৰশংসা জনোৱাৰ লগতে পীযুষ হাজৰিকাৰো শলাগ লৈছে। জাগিৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাদেৱৰ পৃষ্ঠপোষকতা তথা পৰামৰ্শত আহতগুৰি অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই বছৰ আমি তৃতীয় বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিনামূলীয়া পাঠদান বা গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী আয়োজন কৰিছোঁ। আজি 6 তাৰিখ, আজি 6 জুলাইৰ পৰা 27 জুলাইলৈ এই 21 দিনীয়া কাৰ্যসূচীটোত আমি 3টা ধৰণেৰে এইবাৰ পাঠদান কাৰ্যসূচীটো আমি ল'ব খুজিছোঁ। প্ৰথম 5 দিন, সপ্তাহৰ প্ৰথম 5 দিন আমি একাডেমিক নৱম আৰু দশম শ্ৰেণীৰ ইংৰাজী, গণিত আৰু বিজ্ঞান বিষয়ত পাঠদান হ'ব। দ্বিতীয়তে শনিবাৰ 3টা শনিবাৰ আমি পাম। এই শনিবাৰ 3টাত সাধাৰণ জ্ঞানৰ ওপৰত ল'ৰা ছোৱালীখিনিৰ সাধাৰণ জ্ঞানৰ ওপৰত আমি ক্লাছ ল'ম বুলি ভাবিছোঁ। আৰু 2টা দেওবাৰ আমি মাজত পাম। এই 2টা দেওবাৰত কি দক্ষ হয়তো স্কিল ডেভেলপমেণ্টৰ ওপৰত আমি বিশেষ সমল ব্যক্তি আমি যোগাৰ কৰিছোঁ। তেখেতলোকে আহি ছাত্ৰ-ছাত্ৰীৰ মাজত স্কিল ডেভেলপমেণ্টৰ ওপৰত ডিছকাশ্যন কৰিব। আৰু আমি অন্তিম দিনাৰ কাৰ্যসূচী 27 জুলাই দেওবাৰে, সেইদিনা আমি অঞ্চলৰ আহতগুৰি পঞ্চায়তৰ অধীনৰ HSLC আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰা যিসকল প্ৰথম বিভাগত পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে কেৰিয়াৰ কাউন্সেলিঙৰ ওপৰত আমি এটা ক্লাছ ল'ম, পাঠদান হ'ব আৰু এখন সভা হ'ব। আমাৰ মন্ত্ৰী মহোদয়ক আমি আমন্ত্ৰণ জনাম এই সভালৈ। আৰু ইয়াতে এতিয়া আমি এই 3টা বিষয় ইংৰাজী, গণিত আৰু বিজ্ঞান বিষয়ত আমি মৰিগাঁও জিলাৰ বিশেষ সুদক্ষ শিক্ষকসকলক আমি ইয়াৰ কাৰণে তেখেতলোকক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতলোকে এটা চেম্পুল ক্লাছ হিচাপে, চেম্পুল পাঠ হিচাপে পাঠসমূহ পাঠদান কৰিব। গতিকে আমি এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আশা কৰিছোঁ যাতে আহতগুৰি অঞ্চলৰ শিক্ষাৰ পৰিৱেশটো এই পাঠদান কাৰ্যসূচীৰ জৰিয়তে কিছু হ'লেও পৰিৱৰ্তন হয়। মৰিগাঁৱৰ পৰা বুবুনাথ, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।